Hi friends, welcome to my channel. Friends, competitive exam board current affair ওপৰত বহুত কুৱেশ্যন হোদা দেখা যায়। সো মই আজিৰ এই ভিডিঅ'টোত ইম্পৰ্টেন্ট কিছুমান কারেন্ট এফেয়াৰ লৈ আহিছো উইথ এক্সপ্লেনেশ্যন। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টোত জানুৱাৰী 2022 পৰা কারেন্ট এফেয়াৰবোৰ পাই থাকিব, যিবোৰ বহুত ইম্পৰ্টেন্ট হয়। আৰু এইটো পাৰ্ট 1 ভিডিঅ' হয়। নেক্সট পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 এনেকৈ কারেন্ট এফেয়াৰৰ ওপৰত ভিডিঅ' আহি থাকিব। ফ্ৰেণ্ডছ, আপোনালোকে কারেন্ট এফেয়াৰৰ লগত আপ টু ডেট থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আহক এতিয়া দেৰি নকৰি কুৱেশ্যনবোৰ চাই লওঁ। 1 নম্বৰ কুৱেশ্যনটো চাব। 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়া সেণ্ড COVID-19 ভেকচিন টু হুইচ কাণ্ট্ৰি থ্ৰু ইৰাণ। ইণ্ডিয়াই COVID-19 ভেকচিন ইৰাণৰ মাজেৰে কোনখন দেশলৈ পঠিয়ায়? ইয়াতে অপশ্যন এত দিয়া আছে আফগানিস্তান, বিত দিয়া আছে তাজিকিস্তান, চিত দিয়া আছে উজবেকিস্তান আৰু ডিত দিয়া আছে পাকিস্তান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফগানিস্তান। ফ্ৰেণ্ডছ, ইয়াতে এক্সপ্লেনেশ্যনটো চাব। দ্য ফাৰ্ষ্ট শ্বিপমেণ্ট কনচিষ্টিং অফ 5 লাখ ড'জেছ উইল ৰিচ আফগানিস্তানছ কেপিটেল কাবুল। কি কৈছে? আফগানিস্তানৰ ৰাজধানী কাবুললৈকে প্ৰথমবাৰত 5 লাখ ড'জেছ পঠাব বুলি কৈছে। চ' ফ্ৰেণ্ডছ, এইটো এটা কুৱেশ্যন হ'ব পাৰে, প্ৰথমবাৰত কিমান লাখ ড'জ আফগানিস্তানলৈ পঠোৱাৰ কথা আছে। নেক্সট 2 নম্বৰটো চাব। দ্য হোষ্টন COVID-19 ভেকচিন কৰ্বাভেক্স গট DCGI এপ্ৰুভেল ফৰ ইউজ ইন ইণ্ডিয়া। হু ইজ দ্য ইনকাম্বেণ্ট ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া। কি কৈছে? COVID-19 ভেকচিন কৰ্বাভেক্সে এপ্ৰুভেল পাইছে ক'ৰ পৰা? DCGI ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা এপ্ৰুভেল পাইছে। এতিয়া কুৱেশ্যনটো হ'ল ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল কোন হয়? ইয়াৰে অপশ্যন এত দিয়া আছে কে বেণুগোপাল, বিত দিয়া আছে অমিত কুমাৰ, চিত দিয়া আছে মিলন কে বেনাৰ্জী আৰু ডিত দিয়া আছে VG সোমানী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি VG সোমানী। তলত এক্সপ্লেনেশ্যনটো চাব। দ্য ইনিচিয়েল কনষ্ট্ৰাক্ট এণ্ড প্ৰডাকশ্যন প্ৰচেছ অফ দ্য ভেকচিন এণ্টিজেন ৱাজ ডেভেলপ এট TCH চেণ্টাৰ ফৰ ভেকচিন ডেভেলপমেণ্ট। VG সোমানী ড্ৰাগছ কণ্ট্ৰলাৰ অফ ইণ্ডিয়া। ভেকচিন এণ্টিজেনটো ক'ত ডেভেলপ কৰা বুলি কৈছে? TCH চেণ্টাৰত। নেক্সট 3 নম্বৰটো চাব। 3 নম্বৰটোত দিয়া আছে হোৱাট ইজ দ্য থিম অফ গ্ল'বেল ফেমিলি ডে। গ্ল'বেল ফেমিলি ডেৰ থিমটো কি হয়? ইয়াতে এত দিয়া আছে গ্ল'বেল পিচফুল ডে, বিত দিয়া আছে অন ডে ইন পিচ, চিত দিয়া আছে পিচফুল ডে আৰু ডিত দিয়া আছে অন ডে ইন হাৰমনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অন ডে ইন পিচ। নেক্সট 4 নম্বৰটো চাব। 4 নম্বৰটোত দিয়া আছে হুইচ কাণ্ট্ৰি কেৰিজ আউট নিউ স্পেচ লঞ্চ এমিড নিউক্লিয়াৰ টক্স। তলৰ কোনখন দেশে নিউ স্পেচ লঞ্চ এমিড নিউক্লিয়াৰ টক্স কেৰি কৰিছে? অপশ্যন এত দিয়া আছে পাকিস্তান, বিত দিয়া আছে ইজৰাইল, চিত দিয়া আছে ইৰাণ আৰু ডিত দিয়া আছে নৰ্থ কোৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইৰাণ। এক্সপ্লেনেশ্যন। Iran insists its space program is for civilian and defense purposes only and does not breach the nuclear deal or any other international agreement. ইৰাণে কেৱল মাত্ৰ চিভিলিয়ান আৰু ডিফেন্সৰ উদ্দেশ্যক লৈহে স্পেচ প্ৰগ্ৰেমটো ইনচিষ্ট কৰিছে, কোনো ধৰণৰ নিউক্লিয়াৰ ডিল বা ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট কৰা নাই। নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাব। Prime Minister Narendra Modi inaugurated and laid the foundation of 23rd project worth 17,500 crore rupees in which city? কি কৈছে? প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 17,500 কৰোৰ টকাৰ 23টা প্ৰজেক্ট উদ্বোধন কৰিছে কোনখন চহৰত? ইয়াৰে এত দিয়া আছে ভূপাল, মধ্যপ্ৰদেশৰ ভূপাল, বিত দিয়া আছে ৰাজস্থানৰ জয়পুৰ, চিত দিয়া আছে উত্তৰ প্ৰদেশৰ কানপুৰ, ডিত দিয়া আছে উত্তৰাখণ্ডৰ হালৱানী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰাখণ্ডৰ হালৱানী। নেক্সট 6 নম্বৰ কুৱেশ্যনটো চাব। 6 নম্বৰটোত দিয়া আছে কোনাৰ্ক ছান টেম্পলছ জগমোহন টু বি অপেনড আফটাৰ 118 ইয়াৰ্ছ। ইট ইজ ইন হুইচ ষ্টেট? কোনাৰ্ক ছান টেম্পল জগমোহনটো 118 বছৰৰ পিছত অপেনিং কৰিছে আৰু কোনখন ৰাজ্যত এই টেম্পলটো আছে? এত দিয়া আছে অৰুণাচল প্ৰদেশ, বিত দিয়া আছে উত্তৰ প্ৰদেশ, চিত দিয়া আছে ওড়িশা, ডিত দিয়া আছে গুজৰাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ওড়িশা। এক্সপ্লেনেশ্যন। ভুৱনেশ্বৰ Odisha Konak Sun Temple Jogmon to be opened after 118 years.
ভুৱনেশ্বৰ চহৰত আছে। 7 নম্বৰ কুৱেশ্যনটো চাব, এ কণ্ট্ৰভাৰ্চি অভাৰ খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ ষ্টেচু ইন হুইচ প্লেচ। যে খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ ষ্টেচুৰ ওপৰত এটা গণ্ডগোল হৈছে আৰু কোন ঠাইত হৈছে। এত দিয়া আছে কলকাতা, বিত দিয়া আছে মুম্বাই, চিত দিয়া আছে গোৱা, ডিত দিয়া আছে পুনে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, গোৱা। এক্সপ্লেনেশ্যনটো চাব, এ নিউ ষ্টেচু অফ ফুটবল প্লেয়াৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো ৱাজ স্পাৰ্ট কণ্ট্ৰভাৰ্চি ইন গোৱা উইথ ৰেচিডেণ্টছ অবজেক্টিং টু এ পৰ্টুগিজ ফুটবলাৰ বিং অনাৰ্ড ইনষ্টেড অফ প্লেয়াৰ ফ্ৰম ইণ্ডিয়া। কি কৈছে, ইণ্ডিয়াৰ প্লেয়াৰক সন্মান জনোৱাতকৈ এটা পৰ্টুগিজ প্লেয়াৰক সন্মান জনোৱা হৈছে, সেইকাৰণে কণ্ট্ৰভাৰ্চি হৈছিলে। নেক্সট 8 নম্বৰ কুৱেশ্যনটো চাব, ফৰ হুইচ লেংগুৱেজ সাহিত্য একাডেমি হেজ চিলেক্টেড দয়া প্ৰকাশ সিনহা ফৰ সাহিত্য একাডেমি এৱাৰ্ড 2021। 2021 সাহিত্য একাডেমি এৱাৰ্ডৰ কাৰণে সাহিত্য একাডেমীয়ে দয়া প্ৰকাশ সিনহাক চিলেক্ট কৰিছে কোনটো ভাষাৰ কাৰণে। এত দিয়া আছে তামিল, বিত দিয়া আছে উৰ্দু, চিত দিয়া আছে হিন্দী, ডিত দিয়া আছে ইংলিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হিন্দী, হিন্দীৰ বাবে। সাহিত্য একাডেমি হেজ চিলেক্টেড দয়া প্ৰকাশ সিনহা ফৰ হিন্দী ফৰ সাহিত্য একাডেমি এৱাৰ্ড 2021। হিন্দীৰ বাবে চিলেক্ট কৰিছে। নেক্সট 9 নম্বৰটো চাব, দ্য ইণ্ডিয়ান আৰ্মি হেজ এষ্টাব্লিছ দ্য কোৱাণ্টাম লেব এট দ্য MCTE ইন হুইচ চিটি। মোৰ MCTEত কোৱাণ্টাম লেব এষ্টাব্লিছ কৰিছে ইণ্ডিয়ান আৰ্মিয়ে, কোনখন চহৰত আছে। 1 নম্বৰত দিয়া আছে লক্ষ্ণৌ, 2 নম্বৰত দিয়া আছে ইন্দোৰ, 3 নম্বৰত দিয়া আছে ৰাঞ্চি, 4 নম্বৰত দিয়া আছে বাৰাণসী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ইন্দোৰ। এক্সপ্লেনেশ্যনটো চাব, দ্য ইণ্ডিয়ান আৰ্মি হেজ এষ্টাব্লিছ দ্য কোৱাণ্টাম লেব এট দ্য মিলিটাৰী কলেজ অফ টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং MCTE। MCTEৰ ফুল মিনিং হ'ল মিলিটাৰী কলেজ অফ টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইন মিলিটাৰী হেডকোৱাৰ্টাৰ্ছ অফ ৱাৰ মো, ইন্দোৰ, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ ইন্দোৰত কোৱাণ্টাম লেব এষ্টাব্লিছ কৰিছে MCTEত। নেক্সট 10 নম্বৰটো চাব, হুইচ কাণ্ট্ৰি হেজ ষ্টাৰ্টেড দ্য ৱৰ্ল্ডছ লংগেষ্ট মেট্ৰ' লাইন। কোনখন দেশে বিশ্বৰ আটাইতকৈ বেছি দীঘলীয়া মেট্ৰ' লাইন আৰম্ভ কৰিছে। ইয়াতে অপশ্যন এত দিয়া আছে অষ্ট্ৰেলিয়া, বিত দিয়া আছে জাপান, চিত দিয়া আছে আমেৰিকা আৰু ডিত দিয়া আছে চাইনা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, চাইনা। চাইনা হেজ ষ্টাৰ্টেড দ্য ৱৰ্ল্ডছ লংগেষ্ট মেট্ৰ' লাইন ইন চাংঘাই প্ৰভিন্স। কোনখন প্ৰভিন্সত মানে কোনখন ৰাজ্যত, চাংঘাই ৰাজ্যত আৰম্ভ কৰিছে। 11 নম্বৰটো চাব, হু হেজ বিন নেম এজ অন অফ দ্য ব্ৰেণ্ড এম্বেচেডাৰ ফৰ ইজ মাই ট্ৰিপ। ইজ মাই ট্ৰিপৰ বাবে কাক ব্ৰেণ্ড এম্বেচেডাৰ বনাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টু, বি আৰু চি, বিজয় ৰাজ আৰু বৰুণ শৰ্মা। বলিউড এক্টৰ্ছ বিজয় ৰাজ এণ্ড বৰুণ শৰ্মা হেভ বিন নেমড এজ ব্ৰেণ্ড এম্বেচেডাৰ ফৰ ইজ মাই ট্ৰিপ। 12 নম্বৰটো চাব, 12 নম্বৰত দিয়া আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হেজ ইনগৰেটেড এণ্ড লেইড দ্য ফাউণ্ডেশ্যন ষ্টোন অফ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ৱাৰ্থ ₹11,000 crore ইন হুইচ ষ্টেট। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 11,000 কৰোৰৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এটা কোনখন ৰাজ্যত ইনগৰেট কৰিছে। ইয়াৰে অপশ্যন এত দিয়া আছে মহাৰাষ্ট্ৰ, বিত হিমাচল প্ৰদেশ, চিত দিয়া আছে কেৰেলা, ডিত দিয়া আছে গুজৰাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, হিমাচল প্ৰদেশত। এক্সপ্লেনেশ্যনটো চাব, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হেজ ৰিচেণ্টলি ইনগৰেটেড এণ্ড লেইড দ্য ফাউণ্ডেশ্যন ষ্টোন অফ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টছ ৱাৰ্থ ₹11,000 crore ইন দ্য ছাৱাৰা কুদ্দু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইন দ্য ষ্টেট অফ হিমাচল প্ৰদেশ। গতিকে এক্সপ্লেনেশ্যনৰ পৰা আপোনালোকে গম পালে যে হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটোৰ নাম হ'ল ছাৱাৰা কুদ্দু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। নেক্সট 13 নম্বৰটো চাব, 13 নম্বৰটোত দিয়া আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লঞ্চ ব্লকচেইন বেছড ডিজিটেল ডিগ্ৰীজ এট হুইচ ইনষ্টিটিউট। কি কৈছে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ব্লকচেইন বেছড ডিজিটেল ডিগ্ৰী কোনখন ইনষ্টিটিউটত লঞ্চ কৰিছে। এত দিয়া আছে IIT ৰুৰকি, বিত দিয়া আছে IIT বম্বে, চিত দিয়া আছে IIT দিল্লী, ডিত দিয়া আছে IIT কানপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, IIT কানপুৰ। 14 নম্বৰটো চাব, PM নৰেন্দ্ৰ মোদী উইল লে দ্য ফাউণ্ডেশ্যন ষ্টোন অফ মেজৰ ধ্যানচান্দ স্পৰ্টছ ইউনিভাৰ্চিটি ইন হুইচ চিটি। কি কৈছে, PM নৰেন্দ্ৰ মোদীয়ে মেজৰ ধ্যানচান্দ স্পৰ্টছ ইউনিভাৰ্চিটি কোনখন চহৰত আধাৰশিলা স্থাপন কৰিব। এত দিয়া আছে মিৰুত, বিত দিয়া আছে কানপুৰ, চিত দিয়া আছে ৰাঞ্চি, ডিত দিয়া আছে ভোপাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, মিৰুতত। নেক্সট 15 নম্বৰটো চাব, 15 নম্বৰটো দিয়া আছে হুইচ ষ্টেট হেজ টপ দ্য শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন।
তলৰ কোনখন ৰাজ্যয়ে শ্যামা প্ৰসাদ ৰুৰ্বান মিছনত টপত আছে? এত দি আছে তামিলনাডু, বিত আছে তেলেংগানা, চিত আছে হাৰিয়ানা, ডিত আছে কৰ্ণাটকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি তেলেংগানা। নেক্সট 16 নম্বৰটো চাব। ইন হুইচ ষ্টেট দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এপ্ৰুভড টু হোষ্ট দ্য খেলো ইণ্ডিয়া ইয়থ গেমছ 2022-23? ভাৰত চৰকাৰে তলৰ কোনখন ৰাজ্যত খেলো ইণ্ডিয়া ইয়থ গেমছ 2022-23 অনুষ্ঠিত কৰাৰ কাৰণে এপ্ৰুভেল দিছে? এত দি আছে কেৰালা, বিত দি আছে হাৰিয়ানা, চিত দি আছে মধ্যপ্ৰদেশ আৰু ডিত দি আছে ৰাজস্থান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মধ্যপ্ৰদেশ। নেক্সট 17 নম্বৰ কুৱেশ্যনটো চাব। হুইচ বেংক হেজ এনাউন্স দ্য লঞ্চ অফ গ্ৰীণ ফিক্সড ডিপজিট? তলৰ কোনটো বেংকে গ্ৰীণ ফিক্সড ডিপজিট লঞ্চ কৰিছে? এক্সিছ বেংক, ICICI বেংক, HDFC বেংক, ইণ্ডাচিণ্ড বেংক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ইণ্ডাচিণ্ড বেংক। নেক্সট 18 নম্বৰ কুৱেশ্যনটো চাব। PM মোদী হেজ ইনগ্ৰেটেড চৰাকুদ্দু হাইড্ৰ পাৱাৰ প্ৰজেক্ট ইন হুইচ ষ্টেট? অলপ আগতে আমি এই কুৱেশ্যনটো পাই আহিছোঁ। ইয়াৰে শুদ্ধ উত্তৰটো আছিল হিমাচল প্ৰদেশ। অপশ্যন ডিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 19 নম্বৰ কুৱেশ্যনটো চাব। দ্য 46 GST কাউন্সিল মিটিং ৱাজ কল টু ডিছকাছ দ্য GST ৰেট অন হুইচ ছেক্টৰ? তলৰ কোনটো ছেক্টৰৰ GST ৰেটৰ কাৰণে 46 GST কাউন্সিল মিটিং কল কৰিছিলে? 1 নম্বৰত দিয়া আছে টেক্সটাইল, বিত দিয়া আছে অইল, চিত দিয়া আছে হেল্থ আৰু ডিত দিয়া আছে ইলেক্ট্ৰনিক্স। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ টেক্সটাইল। নেক্সট 20 নম্বৰ কুৱেশ্যনটো চাব। চাইনা হেজ ক্লেইম হুইচ ইণ্ডিয়ান ষ্টেট এজ চাউথ টিবেট? চাইনাই দাবী কৰিছে যে ইণ্ডিয়াৰ কোনখন ৰাজ্য চাউথ টিবেটত আছে? এত দি আছে উত্তৰাখণ্ড, বিত দি আছে অৰুণাচল প্ৰদেশ, চিত দি আছে মিজোৰাম আৰু ডিত দি আছে ছিকিম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট 21 নম্বৰ কুৱেশ্যনটো চাব। হুইচ অফ দ্য ফলোয়িং ষ্টেট চিফ মিনিষ্টাৰ হেজ লঞ্চড কৌশল ৰোজগাৰ নিগম পৰ্টেল? তলৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৌশল ৰোজগাৰ নিগম পৰ্টেল লঞ্চ কৰিছে? এত দি আছে আছাম, বিত দি আছে ৰাজস্থান, চিত দি আছে হাৰিয়ানা, ডিত দি আছে বিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হাৰিয়ানা। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি 21 নম্বৰ কাৰেণ্ট এফেয়াৰ আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি পুনৰ কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ আলোচনা কৰিম। ফ্ৰেণ্ডছ, আপোনালোকে এক্সপ্লেনেশ্যনবোৰ চাই যাব। এক্সপ্লেনেশ্যনবোৰ চাই গ'লে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু কিছুমান কুৱেশ্যনৰ এনচাৰ কৰোঁতে সহজ হ'ব। আৰু ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংকছ ফৰ ৱাটছিং।